টেইলাৰিং কামলে আৰু এয়া মোৰ বেটা আজি দেওবাৰ ঘৰতে থাকিব এয়া অকলে অকলে বহুত বেয়া লাগিছে নে নাই কচোন তুমি উৎপাত কৰিবা নি উৎপাত নকৰিবা দেই টিভিটো চাই মেলি ঘৰতে থাকিবা টিভিটো লগাই ল'বা আৰু মন গ'লে অকণমান কিতাপ পঢ়িবা ড্ৰয়িং কৰিবা দেই ড্ৰয়িঙৰ কপি সময় আনি থৈ যাম ড্ৰয়িং কৰিব দি থৈ গৈছোঁ তাক আৰু টিভিটো লগাই থৈ যাম তেনে সেইটো কামলৈতো যাবই লাগিব অকলে অকলে আৰু ল'ৰাটোকতো থৈয়ে যাব লাগিব ল'ৰাটোক দেখিলেও নহ'ব তাৰ পঢ়া শুনা কথা আছে আৰু টিউশ্যন অফিচ আছে হয় নহয় বেটা কাম কৰিলেহে আমি খাবলৈ পাম হয়নে নহয় আৰু তুমি ডাঙৰ হ'ব লাগিব পঢ়ি শুনি ভাল মানুহ হ'ব লাগিব হয়নে নহয় সেয়ে আজি আমাৰ হেৰি আজি বিয়া কাম নাই লেকিন আজি হ'ল অন্নপ্ৰসন্ন আছে আজি আৰু আমি যাবলৈ ওলাই মেলি হ'ল 9টা বজাত আহিব বাইদেউহঁত আৰু গাড়ী লৈ দাদাজন আহিব নিবৰ কাৰণে সেয়ে মই ৰাতিপুৱা ওলাই মেলি বেটাক ভাত চাত খুৱাই মেলি ৰেডি কৰি থৈ গৈছোঁ নহ'লেতো সি ভাত নাখাবই সেয়ে ভাবিলোঁ আপোনালোকক জনাই যাওঁ কথাটো আৰু আমাৰ অকলশৰীয়া জীৱ আৰু কোনোবা যদি হাজবেণ্ড নোহোৱাকৈ আছে হাৰ নামানিব কষ্ট কৰি যাওক চেষ্টা কৰি যাওক এদিন হ'লেও সফল হ'বই ময়ো আগুৱাই গৈ আছোঁ যিমানে যি নহওক কাৰণ কেলৈ মোৰ কাৰণে নহ'লেও মোৰ ল'ৰাটো আছে ল'ৰাটোৰ কাৰণে মই ভৱিষ্যতটো চিন্তা কৰিয়ে মই এয়া কাম কৰিছোঁ অকণমান খোৱা একদম ভাত খাব নিবিচাৰে জোৰ জবজ আৰু মই যদি এৰি থৈ যাওঁ ভাত নাখাওঁ পেকেট বস্তু খাব বিস্কুট খাব সেয়ে খাই থাকিব আহা আৰু দুকমান খাই লওঁ জলদি আহা অকণমান খাই লওঁ বেটা ময়ো কেইটামান খাই লৈছোঁ কিমান দেৰি হয় ক'ব নোৱাৰি ৰাতি 9টামান বাজিব কেতিয়াবা 11টাও বাজি যায় আৰু মোৰ বেটাটো অকলে থাকে ঘৰতে টিভি চাই থাকে উৎপাত কৰি থাকে হ'লেও চিন্তা লাগি থাকে দিয়কচোন ল'ৰাটো ঘৰত অকলে থৈ যাম কি কৰিছে কি নাই দুগৰ আহা আৰু ভাত বনাই থৈ গৈছে তুমি খাবা দেই শুনিছা ভাত খাবা আকৌ আৰু দুগৰমান খাই লওঁ ভাত খাবলৈ ইমান দিগদাৰ ভাত একেবাৰে খাব নিবিচাৰে ভাত একেবাৰে নাখায় মানে সেয়ে জোৰ জবজ কৰি মই দুগৰ খুৱাই থৈ গৈছোঁ এই দিনটো খাই থাকিব আকৌ মই অহালৈকে মোলৈ ৰখি থাকিব আৰু আঁঠুৱা চাঠুৱা লগাই মেলি বিচনা চিচনা পাৰি ৰখি থাকিব ইমানে বেয়া লাগে যেতিয়া আহোঁ তেতিয়া ইমান দেৰি কিন্তু কি কৰিব এয়াই মোৰ নচিবৰ দুখ কৰিতো খাবই লাগিব আৰু দুগৰ খাই দিয়া এগলাছ অঁ মই 15 টকা দিম দেখিছে পইচা দিব লাগিব কিমান নটংকি আহা ভাত খাবা দেই উৎপাত নকৰিবা টিভি চাই থাকিবা দেই আৰু গেছ নজ্বলাবা হা যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিব দেই যদি ভুল বান্ধি হৈছে মাফ কৰিব এয়া দাইল আৰু অমিতা আৰু এয়া হৈছে শাক আৰু মাছ ভাজিছোঁ আৰু এয়া আলু ভাজিছোঁ এয়া ভাত ৰাতিপুৱা বনাই ল'লোঁ আৰু যিহেতু চব ঘৰৰ কাম কৰি থৈ গৈছোঁ আমাৰ মইতো আৰু এতিয়া কামলৈ যাম এয়া ঘৰ বিচনা চিচনা চব পাৰি মেলি থৈছোঁ আজি দেওবাৰ আৰু এয়া বিচনা চিচনা পাৰি মেলি চব ক্লিয়াৰ কৰি থৈ গৈছোঁ যিহেতু পোৱালিটো অকলে থাকিব সেয়ে ভাত পানী বনাই মেলি থৈ গৈছোঁ ওলালোঁ চাওকচোন আমাৰ বেটাই এনেকৈ টিভি চাই ঘৰতে থাকিবা হা চিমলাই দিয়া মনটো মাৰি দিয়া মই যাব সময়ত আৰু বেয়াই লাগিলে আৰু বাই ভগৱানখিনি আজি এনেকৈ সজোৱা হ'ল এয়া বনাইছে নিজে এয়া হৈছে মাছ এয়া হৈছে হাঁহ মাংস এইটো হৈছে পনীৰ আছে আলু গুটি আলু আৰু দাংগুটি এয়া হৈছে দাইল এয়া হৈছে পোলাও এয়া হৈছে প্লেন ভাত এয়া চালাড ভাত মুখত দিয়া এয়া দেখকচোন মই নাচনী ড্ৰেছ পিন্ধি গৈছোঁ যে সেইকাৰণে নাচনী লেখিয়াকৈ ফটো এখন মাৰিলোঁ আৰু কাম কৰি হৈ গ'লে আমাৰ বাইদেউজনীয়ে ফটো মাৰিছে দেখিছেনে